নমস্কাৰ আজি আমি অনুশীলনী 6.3 টো চাম আমাক 6.3 কোৱেশ্চন নম্বৰ 1 টো কি সুধিছে চিত্ৰ 6.3 দিয়া PQR ট্ৰায়াঙ্গলৰ QP আৰু RQ বাহু দুটা ক্ৰমে S আৰু T বিন্দুতে বঢ়াই দিয়া হ'ল যদি SPR = 135 ডিগ্ৰী আৰু PQT = 110 ডিগ্ৰী তেন্তে PRQ উলিয়াব কৈছে ঠিক আছে আমি এতিয়া প্ৰথমতে কি কৰিম ড্ৰয়িংটো আঁকি ল'ম ইয়াত ঠিক আছে ড্ৰ কৰি লওঁ আগতে ছবিটো এটো হৈ গ'ল আমাৰ PQR ট্ৰায়াঙ্গল এডালক আমাৰ এনে কি কৈছে বলে বহাই দিছে অলপমান আগলে ইয়াক নাম দিছে T আৰু এই এংগলটো আমাৰ দিয়া আছে 110 ডিগ্ৰী সিমিলাৰলি এই বাহুডালকো আগলে বহাই পিনি এডাল ৰেখা বনাই দিছে ইয়াৰ S দিছে নামটো ইয়াৰ এংগলটো দিছে আমাক 135 ডিগ্ৰী আমাক এতিয়া উলিয়াব লাগে কি উলিয়াব কৈছে PRQ মানে এই এংগলটো উলিয়াব লাগে আমাক এই এংগলটো ঠিক আছে এটা আমি যি দিয়া আছে আমি এটা লিখি লওঁ ঠিক আছে আমাক কি দিয়া আছে এংগল S PR is equal to 135 ডিগ্ৰী আৰু এংগল PQT দিয়া আছে আমাক কিমান 110 ডিগ্ৰী আমাক উলিয়াব কি লাগে এংগল PRQ উলিয়াব লাগে ইকুৱেল টু উলিয়াব লাগে কিমান ঠিক আছে এইটো কৰিবৰ কাৰণে আমি পঢ়ি আহিছো ন আগতে উপপাদ্যবিলাকত পঢ়ি আহিছো যদি যিকোনো এটা ট্ৰায়াঙ্গলৰ যেনিবা এটা ট্ৰায়াঙ্গলৰ যিকোনো এডাল বাহু যদি আমি আগুৱাই দিওঁ ঠিক আছে ট্ৰায়াঙ্গলৰ এটা কি বুলি কয় এটা অন্তকোণ বুলি কয় হয় নহয় আৰু এই এংগলটো কি বুলি কয় বহিকোণ কাৰণ এইটো বাহিৰৰ কোণ এটা ট্ৰায়াঙ্গলৰ ভিতৰৰ কোণ ভিতৰটো মানে অন্তকোণ আৰু যোনটো বাহিৰৰ এংগল হয় এইটো কি বুলি কোৱা হয় বহিকোণ বুলি কোৱা হয় এই বাহুডাল আমি আগবঢ়াই দিয়াৰ কাৰণে এই কোণটো হ'ল হয় নহয় গতিকে এইটো হ'ল আমাৰ বহিকোণ এতিয়া যদি এই বহিকোণটো যেনিবা ধৰি লৈছো A ঠিক আছে A এইটো যেনিবা ধৰি লৈছো আমাৰ B কোণ এইটো C কোণ এইটো D কোণ ঠিক আছে এতিয়া এই বহিকোণটো কিমান হ'ব ইকুৱেল টু ইয়াৰ অপোজিট এইটোতো ইয়াৰ অপোজিট নহয় অপোজিট কোণ কোনকেইটা এই দুটা কোণ বিপৰীত কোণ এইকেইটা হয় নহয় এই বিপৰীত কোণকেইটা যোগফলৰ সমান হৈ যায় C + D হৈ যায় বুজি পালা নাই মানে এই বহিকোণটোৰ এই দুটা কোণ যোগ কৰিলে যিমানটো হ'ব সেইটো বহিকোণৰ লগত একে সমান হয় বুজি পালা আৰু এটা যদি ট্ৰায়াঙ্গল এনেকৈ চোৱা আৰু এটা যদি ট্ৰায়াঙ্গল আমি এনেকৈ চাওঁ যেনিবা এইটো A এইটো B আৰু এইটো C মই এইডালকে বহাই দিলোঁ যেনিবা আগলে ঠিক আছে এইটো কি হ'ল আমাৰ এতিয়া বহিকোণ হ'ল নহয় হয় নহয় বহিকোণ এই বহিকোণটোৰ সমষ্টি বিপৰীত অন্তকোণ দুটা এই দুটা অন্তকোণৰ যোগফলৰ সমান হ'ব এই বহিকোণৰ সমান হ'ব এটা বুজি পালা এতিয়া ইয়াৰ আমাৰ এই ট্ৰায়াঙ্গলটোৰ ক্ষেত্ৰতে একেটাই হ'ব আমাৰ এতিয়া এই ট্ৰায়াঙ্গলটোৰ ক্ষেত্ৰত চাওঁ এই ট্ৰায়াঙ্গলটোৰ ক্ষেত্ৰত প্ৰথমতে আমি উলিয়াই লওঁ কি এইটো যদি 110 ডিগ্ৰী হয় এডাল ৰেখা নহয় জানো এডাল ৰেখাত কিমান ডিগ্ৰী থাকে 180 ডিগ্ৰী থাকে হয় নহয় 180 ডিগ্ৰী থাকে যদি এইটো অকলে 110 ডিগ্ৰী তেতিয়া এইটো কিমান হ'ব 180 - 110 হয় নহয় 180 পৰা 100 মাইনাছ কৰিলে এংগলটো পাম আমি প্ৰথমতে আমি এই এংগলটো উলিয়াই লওঁ ঠিক আছে এই এংগলটো কি হৈ যাব PQR এংগল PQR ইজ ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী মাইনাছ 110 ডিগ্ৰী হয় নহয় বা 110 ডিগ্ৰীৰ জেগাত তুমি কি লিখিব পাৰা এনেকৈ লিখিব ৰ'বা তেতিয়া তোমালোকে বুজিবলৈ সুবিধা হ'ব আমি কি লিখিম এংগল PQT প্লাছ এইটো এংগল PQT হয় নহয় এইটো ৰঙা দি দেখাইছো এইটো PQT প্লাছ এংগল এইটো PQR ইকুৱেল টু কি হ'ব 180 ডিগ্ৰী প্লাছ এংগল PQR ইকুৱেল টু কিমান হয় 180 ডিগ্ৰী গতিকে এংগল PQR ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী মাইনাছ এংগল PQT আৰু PQT আমাক দিয়া আছে 110 ডিগ্ৰী 180 ডিগ্ৰী মাইনাছ 110 ডিগ্ৰী ইকুৱেল টু আমাৰ কিমান হৈ গ'ল 70 ডিগ্ৰী মানে এইটো আমাৰ কিমান হয় 70 ডিগ্ৰী হয় নহয় সিমিলাৰলি আমি এইটো উলিয়াব পাৰিম একেই হ'ব কাৰণ 180 পৰা 135 মাইনাছ কৰিলে ওলাই যাব এইটো আমি এনেকৈ লিখি লওঁ আকৌ কি হ'ব এংগল এইটো লিখক QPR এফে PQR QPR এংগল QPR প্লাছ এংগল SPR হয় নহয় QPR কোনটো হয় এইটো আৰু এইটো SPR ইকুৱেল টু আমাৰ কিমান হ'ব 180 ডিগ্ৰী
যদি ইয়াৰ পৰা আমি এইটো এংগল SPR আমাক কি দিয়া আছে SPR টো দিয়া আছে আমি উলিয়াব লাগে কি এংগল QPR উলিয়াব লাগে ইকুৱেল টু কি হৈ যাব 180 ডিগ্ৰী মাইনাছ এংগল SPR আৰু SPR টো কিমান দিয়া আছে আমাক মাইনাছ SPR টো আমাক কিমান দিয়া আছে এংগলত দিয়া আছে 135 ডিগ্ৰী 135 ডিগ্ৰী এটা কিমান আহি যাব আমাৰ 45 ডিগ্ৰী হয় নহয় আমি 70 ডিগ্ৰী পালো এটা PQR আৰু SPR টো পালো আমি 45 ডিগ্ৰী এতিয়া চোৱা এটো এংগল পাই গলো আমি কিমান 45 ডিগ্ৰী এতিয়া ট্ৰায়াঙ্গল এটা যদি ট্ৰায়াঙ্গল PQR যদি ট্ৰায়াঙ্গলটো লওঁ আমি এটা ট্ৰায়াঙ্গলত এটো যেন মানে ট্ৰায়াঙ্গল এই তিনটা কোণৰ সমষ্টি তিনটা অন্তঃকোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয় হয় নহয় ট্ৰায়াঙ্গলত তিনটা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে গোটেই তিনটা যোগ কৰিলে আমি কিমান পাম 180 ডিগ্ৰী পাম এটা এংগল প্ৰথমতে PQR এটো এংগল লওঁ এই এংগলটো লওঁ এংগল PQR প্লাস এটো লওঁ এংগল PRQ প্লাস এংগল এটো কি হয় আমাৰ QPR কিমান হ'ব 180 ডিগ্ৰী হ'ব মানে নহয় এতিয়া এংগল PQR টো কিমান PQR টো মই পাইছো 70 ডিগ্ৰী ঠিক আছে এংগল PRQ আমাক উলিয়াব কৈছে হা নাই উলিয়াব কৈছে প্লাস এংগল PRQ প্লাস এংগল QPR টো আমি কিমান লিলো 45 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী হয় নহয় এটা যদি আমি অকল এফালে এংগল PRQ টো ৰাখি থৈ দিও আৰু বাকি কিটা হিফালে গুছি গলে কি হৈ যাব মাইনাস হৈ যাব মানে নহয় তাৰ পাছত আমি মাইনাস কৰি দিম 70 আৰু প্লাস 45 কৰিলে কিমান হয় আমাৰ 5 হাতে 4 11 115 ডিগ্ৰী হয় নহয় 180 বা 115 গুছি গলে কিমান হৈ যাব মাইনাস কৰি দিয়া ইয়াত 10 পা 5 গুছি গলে 5 থাকিলে ইয়াত থাকিলে আমাৰ 17 পা 65 ডিগ্ৰী PRQ টো আমাৰ কিমান হ'ব 65 ডিগ্ৰী বুজি পালা নেক্সট আমি কোৱেশ্চন নম্বৰ 2 টো চাম কোৱেশ্চন নম্বৰ 2 টো চাও কোৱেশ্চন নম্বৰ 2 টো আমাৰ চিত্ৰ দিয়া আছে প্ৰথমতে আমি চিত্ৰটো ড্ৰ কৰি লওঁ ঠিক আছে এটো আমাক কি কৈছে x y z ঠিক আছে আৰু এটা আমাক এনেকে দিয়া আছে এটো কৈছে আমাক পইণ্ট O এই গোটেই এংগলটো দিয়া আছে আমাক কিমান 54 ডিগ্ৰী ঠিক আছে আৰু এটো দিয়া আছে আমাক 62 ডিগ্ৰী ঠিক আছে আমাক এটা প্ৰশ্ন কি দিছে আমি চাওঁ ৰবা 6.40 এংগল x আমাক কিমান দিয়া আছে 62 ডিগ্ৰী ঠিক আছে আৰু XYZ এংগল XYZ আমাক কিমান দিয়া আছে 54 ডিগ্ৰী লিখি ললো আমি ইয়াত হয় নাই যদি ট্ৰায়াঙ্গল XYZ ৰ YO আৰু ZO ক্ৰমে XYZ আৰু YZ ৰ সমদ্বিখণ্ডক হয় তাৰ মানে এই ডাল লাইন যে এই লাইনডাল এই এংগলটোৰ সমদ্বিখণ্ডক মানে এই এংগলটো সমানে দুটা ভাগত বিভক্ত কৰিছে আৰু এই ডালো এই এংগলটোৰ সমদ্বিখণ্ডক মানে এই এংগলটো সমানে দুটা ভাগত বিভক্ত কৰিছে বুজি পালা যদি বিভক্ত কৰে এটা কি কৈছে তেন্তে আমাক কি উলিয়াব কৈছে এংগল OZY উলিয়াব লাগে আৰু এংগল OZY মানে কোনটো হয় এই এংগলটো নহয় সৰি OZY হৈ গ'ল আমাৰ এইটো এই এংগলটো উলিয়াব লাগে আৰু কি উলিয়াব কৈছে আমাক YOZ আৰু এই এংগল উলিয়াব কৈছে আমাক ঠিক আছে দুটা এংগল আমি এতিয়া উলিয়াম তাৰ কাৰণে এতিয়া আমি প্ৰথমতে XZY উলিয়াব পাৰো হয় নহয় XZY টো কেনেকৈ উলিয়াম এতিয়া চাবা দেই ফৰ ট্ৰায়াঙ্গল XYZ ঠিক আছে XYZ ট্ৰায়াঙ্গলটোৰ কাৰণে কি হ'ব এংগল X প্লাস এংগল XYZ প্লাস এংগল XZY ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী হ'ব হয় নাই তিনটা এংগল যদি যোগ কৰি আমি 180 ডিগ্ৰী পাম এই এংগলটো আৰু ইয়াৰ এংগলটো আমি যদি যোগ কৰি দিও এটো আমি 180 ডিগ্ৰী পাম নহয় জানো এতিয়া এংগল X তো আমাক কিমান দিয়া আছে 62 ডিগ্ৰী দিয়া আছে প্লাস XYZ আমাক কিমান দিয়া আছে 54 ডিগ্ৰী প্লাস এংগল XZY ইকুৱেল টু আমাক দিয়া আছে 180 ডিগ্ৰী এতিয়া যদি আমি এংগল
এক্স জেড ৱাই উলিয়াওঁ 180 ডিগ্ৰী মাইনাছ 62 ডিগ্ৰী মাইনাছ 54 ডিগ্ৰী নহয় জানো এতিয়া 62 আৰু 54 প্লাছ কৰিলে কিমান হ'ব 4 2 6 6 5 11 আৰু 180 পৰা যদি 116 মাইনাছ কৰি দিওঁ ইয়াত থাকিলে আমাৰ 4 ইয়াত আহিল 17 17 পৰা 11 গুচি গ'লে 6 64 ডিগ্ৰী মানে এই ফলৰ যোনটো এংগল হয় এইটো কিমান হৈ যাব আমাৰ 64 ডিগ্ৰী হৈ গ'ল বুজি পালা এতিয়া যদি এইটো 64 ডিগ্ৰী যদি হৈ যায় আৰু এইটো যদি 50 ডিগ্ৰী হয় তাৰমানে কি এই লাইনডালে আমাক এইটো সমানে ডিভাইড কৰিছে নাই কৰা আৰু এই লাইনডালেও আমাক এই এংগলটো সমানে ডিভাইড কৰিছে গতিকে এই এংগলটো কিমান হ'ব অকল এইটো এই এংগলটোৰ আধা হ'ব এই টোটেল এংগলটো আধা হ'ব আৰু এইটো এই টোটেল এংগলটো আধা হ'ব হয় নহয় এটা আমি উলিয়াই লওঁ গতিকে সমদ্বিখণ্ডক হয় হয় নহয় গতিকে ও এংগল ও ৱাই জেড ও ৱাই জেড মানে এই এংগলটোৰ কথা কৈছোঁ আমি ও ৱাই জেড কোনটো হয় আমাৰ এই এংগলটো ঠিক আছে কি হ'ব ইকুৱেল টু টোটেল আমাৰ কিমান তাত 54 ডিগ্ৰী ডিভাইডেড বাই 2 হ'ব হয় নহয় গতিকে কি হ'ব আমাৰ 27 ডিগ্ৰী সিমিলাৰলি আমি যদি এই ফ্লৰটো উলিয়াওঁ ও জেড ৱাই এংগল ও জেড ৱাই ইজ ইকুৱেল টু 64 ডিগ্ৰী ডিভাইডেড বাই 2 হ'ব আমাৰ কিমান আহি যাব আমাৰ 32 ডিগ্ৰী হয় নহয় তাৰমানে এইটো আমাৰ এটা ওলাই গ'ল ও জেড ৱাই আকৌ কি উলিয়াব কৈছে আমাক ৱাই ও জেড উলিয়াব কৈছে এতিয়া যদি আমি ট্ৰায়েংগল ও ৱাই জেডটো চাওঁ এই ট্ৰায়েংগলটো চাওঁ ভিতৰৰ ট্ৰায়েংগলটো এইটো এই ভিতৰৰ ট্ৰায়েংগলটো যদি আমি চাওঁ অকল এতিয়া এই ট্ৰায়েংগলটো চাবা তোমালোকে ঠিক আছে এই ট্ৰায়েংগলটো চাবা ভিতৰৰ ট্ৰায়েংগলটো এতিয়া এই ট্ৰায়েংগলটোৰ গোটেই তিনিটা কোণৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী হ'ব আমি গোটেই তিনিটা কোণ লিখি লওঁ এংগল ও ৱাই জেড প্লাছ এংগল ও জেড ৱাই প্লাছ এংগল ৱাই ও জেড হয় নহয় এংগল ৱাই ও জেড ইজ ইকুৱেল টু আমাৰ কিমান হৈ যায় 180 ডিগ্ৰী হয় নহয় এতিয়া আমি ও ৱাই জেড উলিয়াই থৈছোঁ ও ৱাই জেডটো কিমান হয় আমাৰ 27 ডিগ্ৰী 27 ডিগ্ৰী প্লাছ ও জেড ৱাই আমি উলিয়াই থৈছোঁ 32 ডিগ্ৰী প্লাছ এংগল ৱাই ও জেড ইজ ইকুৱেল টু 180 ডিগ্ৰী ঠিক আছে এইটো যদি তোমালোকে কৰা এংগল ৱাই ও জেড ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী মাইনাছ 27 ডিগ্ৰী মাইনাছ 32 ডিগ্ৰী এইটো যদি আমি কৰোঁ 27 আৰু 32 প্লাছ কৰোঁ প্ৰথমতে 27 প্লাছ 32 কিমান হ'ব 7 2 9 3 2 5 ইয়াক যদি আমি 180 পৰা যদি 59টো মাইনাছ কৰোঁ কিমান হ'ব আমাৰ ইয়াত থাকিলে 1 আৰু ইয়াত আছিলে আমাৰ 17 5 গুচি গ'লে আমাৰ হৈ গ'ল 61 ডিগ্ৰী আমাক সুধিছিলে কি এংগল ৱাই ও জেড ইকুৱেল টু 61 ডিগ্ৰী ইয়াৰ প্ৰশ্নত কি সুধিছিলে এংগল ৱাই ও জেড আমি পালোঁ 61 ডিগ্ৰী আৰু ও জেড ৱাইটো আমি ইয়াত উলিয়াই থৈছোঁ 32 ডিগ্ৰী ঠিক আছে এই দুটা ইয়াৰ আনচাৰ বুজি পালা 32 ডিগ্ৰী আৰু 61 ডিগ্ৰী হ'ল আমাৰ ইয়াৰ পৰা যদি আমি 59 মাইনাছ কৰি কিমান হ'ব 121 হে হ'ব হয় নহয় 121 ডিগ্ৰী হ'ব গতিকে এইটো আমাৰ কিমান হ'ব 121 ডিগ্ৰী মাইনাছ কৰোঁতে ভুল হৈছিলে ঠিক আছে নেক্সট আমি কুৱেশ্যন নম্বৰ 3 টো চাম কুৱেশ্যন নম্বৰ 3 টোত আমাক কি কৈছে চিত্ৰটো আগতে ড্ৰ কৰি লওঁ আমি ঠিক আছে এডাল আমাক এডাল দিয়া আছে এ বি তেনেকৈ দিয়া আছে এইটো হ'ল আমাৰ ই আৰু এইটো হৈ গ'ল আমাৰ চি ডি এইটো এংগল দিয়া আছে 53 ডিগ্ৰী এইটো এংগল দিয়া আছে আমাৰ কিমান 35 ডিগ্ৰী ঠিক আছে এতিয়া আমাক কুৱেশ্যনত কি সুধিছে যে চিত্ৰ 6.41ত যদি এ বি পেৰেলেল টু ডি আমাক কি কৈছে এ বি পেৰেলেল ডি আৰু এংগল বি এ চি আমাক দিয়া আছে কিমান 35 ডিগ্ৰী আৰু এংগল চি ডি আমাক কিমান দিয়া আছে 53 ডিগ্ৰী তেন্তে এংগল ডি চি ই উলিয়াব কৈছে আমাক ডি চি মানে হৈছে আমাৰ এই এংগল উলিয়াব কৈছে আমাক ঠিক আছে তো একদম ইজি আমাক যেহেতু কৈছে যে এ বি পেৰেলেল টু ডি হয় নহয় সিন্স এ বি পেৰেলেল টু
ডি গতিকে এই এংগলটো আৰু এই এংগলটো সমান হ'ব নহ'ব এডাল কি হয় সিহঁতৰ ত্ৰিজ্যক নহ'ব জানো এডাল যদি পেৰেল হয় এডাল ত্ৰিজ্যক হ'লে কি হয় এইটো কোণ আৰু এইটো কোণ সমান কেনেকৈ সমান হ'ব এটা একান্তৰ কোণ নহয় জানো এংগল BAC is equal to angle CED হয় নহয় CED কিয় হ'ব এইটো একান্তৰ কোণ হয় নহয় একান্তৰ কোণ কাৰণে সমান হ'ব গতিকে এংগল CED গ'লে কিমান হ'ব আমাৰ BAC সমান হ'ব হয় নহয় 35 ডিগ্ৰী এইটো যদি 35 ডিগ্ৰী হয় এইটো যদি 53 ডিগ্ৰী হয় এইটো কি হ'ব আমাৰ এই দুটা তিনিটা যোগ কৰি পিনি এইটো মাইনাছ কৰি দিলে হৈ গ'ল হয় নহয় মানে কেনেকৈ হ'ব এইটো ট্ৰায়াংগল নহয় জানো চাওঁ এতিয়া দেই ফৰ ট্ৰায়াংগল CDE ট্ৰায়াংগল CDE কাৰণে আমাৰ কি হ'ব এংগল CDE প্লাছ এংগল CED প্লাছ এংগল DC is equal to কিমান হৈ যাব আমাৰ 180 ডিগ্ৰী হয় নহয় CDE আমাক দিয়া আছে 53 ডিগ্ৰী প্লাছ CED আমি এতিয়া উলিয়ালো 35 ডিগ্ৰী প্লাছ এংগল DCE is equal to আমাৰ কি হৈ গ'ল 180 ডিগ্ৰী এতিয়া যদি এইটো কৰোঁ আমি এংগল DCE is equal to 180 ডিগ্ৰী মাইনাছ 50 ডিগ্ৰী E মাইনাছ 35 ডিগ্ৰী হয় নহয় এতিয়া যদি 180 পাইটো মাইনাছ কৰি দিয়া 180 ডিগ্ৰী পাইটো মাইনাছ কৰি কিমান আহিলে 53 আৰু 35 88 ডিগ্ৰী 180 পৰা 88 ডিগ্ৰী গুচি গ'লে আমাৰ কিমান হৈ যাব 92 ডিগ্ৰী বুজি পালা এংগল DC ইকুৱেল কিমান 92 ডিগ্ৰী ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যন নম্বৰ 4 টো চাম কুৱেশ্যন নম্বৰ 4 টো আমাক চিত্ৰটো দিয়া আছে 6.4 টো এইটো ড্ৰ কৰি লওঁ এনেকৈ দিয়া আছে এইটো দিয়া আছে আমাক PRTSQ দিয়া আছে হয় নহয় এইটো আমাক দিয়া আছে কিমান 40 ডিগ্ৰী এইটো আমাক দিয়া আছে 95 ডিগ্ৰী এইটো আমাক দিয়া আছে 75 ডিগ্ৰী আমাক কি সুধিছে এতিয়া চিত্ৰ 6.4 টোত যদি PQ আৰু RS ৰেখাই T বিন্দুত কটাকটি কৰে আৰু যাতে PRT এংগল PRT ইকুৱেল টু কিমান দিয়া আছে 40 ডিগ্ৰী এংগল RPT ইকুৱেল টু কিমান দিয়া আছে 95 ডিগ্ৰী আৰু এংগল TSQ ইজ ইকুৱেল টু কিমান দিয়া আছে 75 ডিগ্ৰী তেন্তে এংগল আমাক কি উলিয়াব লাগে TSQ SQT উলিয়াব লাগে SQT মানে কোনটো এইটো এংগল উলিয়াব লাগে আমাক ঠিক আছে কুৱেশ্যনত যোনটো এংগল উলিয়াব যেটা আমি ৰেড কৰি লিয়া ঠিক আছে তেতিয়া আমি ফোকাস হৈ থাকিম কোনটো উলিয়াব লাগে এতিয়া চাবা এংগল আমি প্ৰথমতে কি চাওঁ ট্ৰায়াংগলটো চাওঁ ট্ৰায়াংগল PRT চাওঁ ঠিক আছে ট্ৰায়াংগল PRT এই তিনিটা কোণ যোগ কৰিলে আমি কিমান পাম 180 ডিগ্ৰী পাম এংগল PRT প্লাস এংগল PTR প্লাস এংগল RPT is equal to আমাৰ কিমান হৈ যাব 180 ডিগ্ৰী এতিয়া PRT আমাক দিয়া আছে 40 ডিগ্ৰী প্লাস PTR দিয়া নাই এংগল PTR এটা আমি উলিয়াব লাগিব আৰু এংগল RPT আমাক দিয়া আছে RPT আমাক কিমান দিয়া আছে 95 ডিগ্ৰী is equal to 180 ডিগ্ৰী ঠিক আছে ট্ৰায়াংগল PTR কিমান হৈ যাব 180 ডিগ্ৰী মাইনাস 40 ডিগ্ৰী মাইনাস 95 ডিগ্ৰী এতিয়া 180 পৰা 95 আৰু 40 মাইনাস কৰি কিমান হ'ব 95 40 প্ৰথমতে প্লাস কৰি লওঁ 135 আৰু 180 পৰা 135 মাইনাস কৰিলে ইয়াত 5 আহিলে 18 পৰা 13 গুচি গ'লে আমাৰ কিমান আহিব 17 পৰা 13 গুচি গ'লে 45 ডিগ্ৰী এংগল PRT আমাৰ 45 PTR আমাৰ 45 ডিগ্ৰী হৈ গ'ল হয় নহয় এটো যদি 45 ডিগ্ৰী হয় এটো যদি আমাৰ 45 ডিগ্ৰী হয় এটো 45 ডিগ্ৰী হ'ব যে তোমালোকে ভাবিবা কেনেকৈ হ'ব আমি আগতে পঢ়ি আহিছো যদি দুডাল লাইনে কটাকটি কৰে সিহঁতৰ এইকেইটা কোণকেইটা কি হয় সমান হয় এইকেইটা কোণক কি বুলি কোৱা হয় বিপৰীত কোণ বুলি কোৱা হয় হয়নে নহয়
এতিয়া এংগল PTR is equal to angle STQ या फिर QTS angle QTS কেনেকৈ হ'ব এইটো বিপৰীত কোণ হয় নহয় যদি হৈ যায় হেতু তেতিয়াহলে angle QTS is equal to কিমান হ'ব আমাৰ 45 ডিগ্ৰী হয় নহয় তেতিয়াহলে আমি এইটো পাই গলো 45 ডিগ্ৰী এইটো 75 দিয়া আছে আমাক এইটো আমি ইজিলি উলিয়াব পাৰিম হয় নহয় এইটো ইজিলি উলিয়াব পাৰিম আমি 180 ডিগ্ৰী ট্ৰায়াঙ্গলটো ধৰিলে হ'ল হয় এংগলটো আমি চাওঁ এতিয়া SQT ফৰ ট্ৰায়াঙ্গল SQT কাৰণে কি হ'ব আমাৰ এংগল এইটো চাওঁ প্ৰথমতে হা STQ প্লাস angle SQT plus angle QST is equal to কিমান 180 ডিগ্ৰী হয় নহয় এতিয়া SQT বা QTS এইটো একেটাই হয় SQT বা QTS তুমি ইয়াত QTS বুলি লিখিব পাৰা QTS বুলি লিখো মই QTS তো মই কিমান পাই দিছিলো 45 ডিগ্ৰী আৰু SQT টো আমি উলিয়াব লাগে আৰু QST আমাক দিয়া আছিলে 75 ডিগ্ৰী equal to 180 ডিগ্ৰী ঠিক আছে এতিয়া angle SQT is equal to কিমান হৈ যাব 180 ডিগ্ৰী minus 75 ডিগ্ৰী minus 45 ডিগ্ৰী এটো যদি তোমালোকে কৰা কি ওলাব 75 আৰু 45 প্লাস কৰিলে আমাক কিমান হ'ব পাঁচ দুই গলে পাৰা 120 আৰু 180 পা যদি 120 গুচি যায় আমাৰ কিমান থাকিলে 60 ডিগ্ৰী বুজি পালা angle SQT equal to কিমান 60 ডিগ্ৰী নেক্সট আমি এটা কোৱেশ্চন নম্বৰ 5 টো চাম কোৱেশ্চন নম্বৰ 5 ত আমাক কি দিছে এটা চিত্ৰ দিয়া আছে প্ৰথমতে আমি কি কৰো চিত্ৰটো ড্ৰ কৰি লওঁ সদায় প্ৰথমতে চিত্ৰ ড্ৰ কৰি ল'বা চিত্ৰ ড্ৰ কৰিলে কি হয় তোমাৰ গোটেইখিনি বস্তু ক্লিয়াৰ হৈ যায় আমাক কি উলিয়াব কৈছে আমি কি কৰিব লাগে ঠিক আছে এডাল দিয়া আছে PQ এডাল PQ লিয়ালে আহিছে আৰু ইয়াৰ পৰা এডাল লিয়ালে আহিছে ঠিক আছে এইটো এংগল আমাক কৈছে যে x এইটো এংগল আমাক কৈছে y এইটো আমাক দিয়া আছে 65 ডিগ্ৰী টু R S T ঠিক আছে x আৰু y এটো দিয়া আছে এইটো ডিগ্ৰী এইটো এংগল আমাক কিমান দিয়া আছে 28 ডিগ্ৰী দিয়া আছে ঠিক আছে তোমাক উলিয়াবলে কি আমাক কি দিয়া আছে প্ৰথমতে আমি গুটেখিনি লিখি লওঁ ঠিক আছে আৰু প্ৰথমতে কৈছে কি PQ লম্ব PS মানে এডাল এইডালৰ ওপৰত লম্ব হয় গতিকে আমাৰ কি হ'ব এই এংগল কিমান হৈ যাব 90 ডিগ্ৰী হৈ যাব হয় না অটোমেটিক্যালি তাৰ পাছত আমাক কি দিয়া আছে PQ parallel to SR তাৰ মানে এডাল আৰু এডাল প্যাৰেলাল হয় প্যাৰেলাল লাইন হয় বুজি পালা PQ parallel to SR angle SQR is equal to কিমান হয় আমাৰ 28 ডিগ্ৰী আৰু angle QRT আমাক দিয়া আছে কিমান 65 ডিগ্ৰী তেন্তে আমাক কি উলিয়াব লাগে x angle x টো কিমান হ'ব উলিয়াব লাগে আৰু angle y কিমান হ'ব আমাৰ উলিয়াব লাগে ঠিক আছে এতিয়া আমি প্ৰথমতে কি কৰিম এটো চোৱা এংগল উলিয়াব পাৰিম আমি দেখা নাই এটো 65 ডিগ্ৰী আমাক দিয়া আছে এই এংগলটো আমি উলিয়াব পাৰিম কেনেকৈ উলিয়াব পাৰিম এডালৰ হেৰিটো কিমান এংগল কিমান এডালৰ ৰেখা হয় এডাল 180 ডিগ্ৰী 180 পৰা যদি তুমি 65 টো মাইনাস কৰি দিয়া এটো পাই যাম আমি হয় নহয় তুমি লিখি লও কাৰণ এটো আমাৰ কি হয় বহিকোণ হয় হয় নহয় এংগল QRT plus angle QRS is equal to আমাৰ কিমান হৈ যাব 180 ডিগ্ৰী গতিকে angle QRS টো equal to কিমান হৈ যাব আমাৰ 180 ডিগ্ৰী minus angle
কিউ আৰ টি হয় নহয় গতিকে কিউ আৰ এছ কিমান হ'ব কিউ আৰ টি আমাক কিমান দিয়া আছে 65 ডিগ্ৰী কিমান হ'ব 180 পৰা 65 মাইনাছ কৰি দিলে 115 ডিগ্ৰী কিউ আৰ এছ আমি পাই গ'লে কিমান 115 ডিগ্ৰী যদি এইটো আমি 115 ডিগ্ৰী পাই গ'লো এইটো আমি উলিয়াব পাৰিম কেনেকৈ উলিয়াব পাৰিম এইটো এই তিনিটা প্লাছ কৰি দিলে আমাৰ 180 আহে গতিকে এইটো আৰু এইটো যদি 180 মাইনাছ আছে তেতিয়া এইটো এংগল পাই যাম আমি এতিয়া আমি কি কৰিম ট্ৰায়েংগল কিউ আৰ এছৰ পৰা চাওঁ আমি ঠিক আছে এতিয়া ট্ৰায়েংগল কিউ আৰ এছৰ পৰা যদি আমি চাওঁ এংগল কিউ আৰ এছ প্লাছ এংগল কিউ এছ আৰ মানে এইটো প্লাছ এংগল কি হৈ যাব আমাৰ এছ কিউ আৰ ইজ ইকুৱেল আমাৰ কিমান হৈ যাব 180 ডিগ্ৰী এতিয়া কিউ আৰ এছটো আমি জানো 115 ডিগ্ৰী আৰু কিউ এছ আৰটো আমি উলিয়াব লাগে প্লাছ এছ কিউ আৰটো কিমান দিয়া আছিলে আমাক 28 ডিগ্ৰী এংগলটো লিখি পালো ইকুৱেল টু 180 ডিগ্ৰী ইয়াৰ পৰা আমি উলিয়াই ল'ম এতিয়া এংগল কিউ এছ আৰ ইজ ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী মাইনাছ 115 ডিগ্ৰী মাইনাছ 28 ডিগ্ৰী হয় নহয় এই যদি মাইনাছ কৰোঁ কি আহিব আমাৰ প্ৰথমতে 115 প্লাছ 28 কৰি দিম 8 5 13 3 কৰিলে 1 1 2 3 1 4 143 180 ডিগ্ৰী মাইনাছ 143 ডিগ্ৰী কিমান হ'ব আমাৰ থাকিব কিমান 37 ডিগ্ৰী কিউ এছ আৰটো আমাৰ কিমান থাকিব 37 ডিগ্ৰী এইটো যদি 37 ডিগ্ৰী হয় 37 ডিগ্ৰী পালেতো হয় নাই এতিয়া যদি এটা কি বুলি কৈছে আমাক এডাল পি কিউ পেৰেলেল টু এছ আৰ যদি এইটো 37 হয় তেতিয়াহ'লে এইটো 37 হ'ব x2 হয় নহয় আমি লিখি লওঁ since PQ parallel to SR আমাক question নাই কোৱা এইটো চোৱা কৈছে নাই PQ parallel to SR বুলি কৈছিলে যদি parallel হয় তেতিয়াহ'লে আমাৰ কি হৈ যাব QSR is equal to angle X তো angle X is equal to angle QSR গতিকে angle X is equal to কিমান হৈ যাব 37 ডিগ্ৰী হয় নহয় এটা angle X তো আমি পাই গ'লো এটা আমাৰ কিমান হৈ গ'ল 37 ডিগ্ৰী এটা x y আৰু এটো প্লাস কৰিলে আমি এই এংগলটো পাই যাম প্লাস কৰিলে আমি 180 ডিগ্ৰী পাম তাৰপিছত 180 ডিগ্ৰী এটা মাইনাস কৰিলে আমি এইটো এংগল পাই যাম হয় না এটা আমি এংগল ট্ৰায়াঙ্গল সব PQS তাৰপিছত ট্ৰায়াঙ্গল PQS ৰ পৰা যদি আমি চাওঁ কি এংগল প্লাস কৰিব লাগিব PQS ৰ পৰা x plus y plus angle QPS হয় নহয় angle x plus angle y plus angle QPS angle x plus angle y plus angle QPS is equal to আমাৰ কিমান হৈ যাব 180 ডিগ্ৰী x তো আমি পাই থৈছো 37 ডিগ্ৰী plus angle y plus QPS তো আমাৰ কিমান হয় এটা কিমান হ'ব QPS 90 ডিগ্ৰী হয় না এটা লম্ব বুলি কৈছে না আমাক লম্ব হলে কিমান হ'ব 90 ডিগ্ৰী হয় plus 90 ডিগ্ৰী equal to 180 ডিগ্ৰী ঠিক আছে ইয়াক যদি আমি কৰো এতিয়া angle y is equal কিমান হৈ যাব 180 ডিগ্ৰী minus 90 ডিগ্ৰী minus 37 ডিগ্ৰী হয় নহয় 180 ডিগ্ৰী বা 90 ডিগ্ৰী মাইনাস কৰিলে আমাৰ কিমান হৈ যায় 90 থাকিব আৰু 90 বা 37 মাইনাস কৰিলে আমাৰ কিমান হৈ যায় 53 ডিগ্ৰী হয় নহয় গতিকে আমি x is equal আমি পালো কিমান 37 ডিগ্ৰী আৰু y is equal আমি কিমান পালো 53 ডিগ্ৰী এটো হৈছে ইয়াৰ আনসাৰ ঠিক আছে নেক্সট আমি এটা কোৱেশ্চন নম্বৰ 6 চাম ঠিক আছে কোৱেশ্চন নম্বৰ 6 ত আমাক কি কৈছে আগলে চিত্ৰটো ড্ৰ কৰি লয় ঠিক আছে এটো হল আমাৰ এটা ট্ৰায়াঙ্গল এনেকে দিয়া আছে ঠিক আছে আৰু এটা এনেকে দিয়া আছে ঠিক আছে এটো কৈছে আমাৰ P এটো হৈছে আমাৰ P Q R S T ঠিক আছে আমাক কোৱেশ্চনত কি বুলি কৈছে যে P Q R যোনটো ট্ৰায়াঙ্গল হয়
তাৰ যদি কিউ আৰ বাহুক এছ বিন্দুলৈ আমাৰ বহাই দিয়া হ'ল ঠিক আছে যদি এংগল পি কিউ আৰ এই এংগল পি কিউ আৰ মানে কোনটো এইটো আৰু পি আৰ এছ মানে এই এংগলটো আৰু পি কিউ আৰ মানে হৈছে এই এংগলটো পি আৰ এছৰ সমদ্বিখণ্ডক দুডাল মানে এই এংগলকেইটা যোনটোৱে সমানে ডিভাইড কৰিছে এডাল ইয়াৰ সমদ্বিখণ্ডক এডাল এই এংগলটোৰ সমদ্বিখণ্ডক সেই দুডাল ক'ত মিলিত হৈছে টিত মিলিত হৈছে প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগিব এংগল কিউ টি আৰ ইজ ইকুৱেল টু হাফ অফ এংগল কিউ পি আৰ ঠিক আছে আমি এতিয়া প্ৰুফ কেনেকৈ কৰিম এতিয়া ঠিক আছে এতিয়া যদি তোমালোকে চোৱা আমি প্ৰথমতে এই পি কিউ আৰ ট্ৰেংগলটো ধৰি লওঁ ঠিক আছে এইটো যেনিবা পি কিউ আৰ ট্ৰেংগল আমাৰ পি কিউ আৰ ট্ৰেংগল ঠিক আছে এডাল আমি বহাই দিলে এছটো আহিলে এই বহী কোণ যোনটো হয় এইটো বহী কোণ নহয় জানো পি কিউ আৰ ট্ৰেংগলটো আমি আগতে পাই আহিছোঁ এতিয়া অলপ আগত পঢ়ি আহিছোঁ আমি নেক্সট আগৰ কুৱেশ্যনটোত এই বহী কোণটোৰ সমষ্টি এই দুটা কোণৰ সমান হ'ব হয় নে নহয় আমি লিখিব পাৰিম ট্ৰায়েংগল পি কিউ আৰৰ পৰা যদি চাওঁ আমি এংগল পি আৰ এছ ইজ ইকুৱেল টু কি হৈ যাব আমাৰ এংগল পি কিউ আৰ মানে এইটো এংগল প্লাছ এংগল কিউ পি আৰ হয় নহয় এতিয়া যদি আমি কিউ পি আৰটো যদি ইয়াৰ পৰা উলিয়াই লওঁ কাৰণ আমাক প্ৰশ্নত আমাক কি প্ৰুফ কৰিছে কিউ পি আৰ বুলি প্ৰুফ কৰিব দিছে হয় নহয় কিউ পি আৰটো এবাৰ উলিয়াই ল'ম কিউ পি আৰ ইকুৱেল টু কিমান হ'ব এংগল পি আৰ এছ মাইনাছ এংগল পি কিউ আৰ ইয়াক আমি দিম ইকুৱেশ্যন নম্বৰ 1 ঠিক আছে এইটো ট্ৰায়েংগল চালোঁ আমি এতিয়া নেক্সট আমি যদি এতিয়া এই ট্ৰায়েংগলটো চাওঁ এই ট্ৰায়েংগলটো যদি চাওঁ এনেকৈ যোনটো ট্ৰায়েংগল আছে আমাৰ এই ট্ৰায়েংগলটো যদি চাওঁ কি হ'ল আমাৰ টি কিউ আৰ এছ মানে এই ট্ৰায়েংগলটো এতিয়া ইয়াৰ চাবা তোমালোকে এতিয়া এইডাল এই ট্ৰায়েংগলটোৰ কাৰণে কি হয় এডাল ইয়াৰ এইটো বহী কোণ হয় নহয় এইডাল বহাই দিয়া কাৰণে এইটো যোনটো কোণ আহিছে এইটো বহী কোণ আৰু এইকেইটা হৈ গ'ল আমাৰ বিপৰীত অন্তকোণ তাৰমানে টি আৰ এছ এতিয়া আমি কি চাওঁ এংগল ট্ৰায়েংগল টি কিউ আৰৰ পৰা টি কিউ আৰৰ আমি কি পাম এংগল টি আৰ এছ ইজ ইকুৱেল টু এংগল টি কিউ আৰ প্লাছ এংগল কিউ টি আৰ হয় নহয় কিউ টি আৰ ইয়াৰ পৰা যদি আমি এতিয়া কিউ টি আৰটো যদি উলিয়াই লওঁ এংগল কিউ টি আৰ ইজ ইকুৱেল টু আমাৰ কি হৈ যাব এংগল টি আৰ এছ মাইনাছ এংগল টি কিউ আৰ হৈ যাব বুজি পালা এইটো আমি এতিয়া ইকুৱেশ্যন নম্বৰ 2 দি দিম এইটো মোহাৰি লওঁ তাৰ আগতে এইটো আমাৰ কি হ'ল ইকুৱেশ্যন নম্বৰ 2 আকৌ আমাক কি বুলি কৈছে এইডাল যোনডাল লাইন হয় কিউ টি যোনডাল লাইন হয় কিউ টি লাইনডাল এই পি কিউ আৰ সমদ্বিখণ্ড হয় নহয় গতিকে কি হ'ব আমাৰ এই যোনটো এংগল হ'ব এই টি কিউ আৰ যোনটো এংগল হ'ব ইয়াৰ ডাবল হ'ব হয় নহয় মানে ইয়াৰ আধা হ'ব হয় নহয় আমি কেনেকৈ লিখিম এতিয়া এংগল আকৌ বুলি লিখিলোঁ ইয়াত আকৌ এংগল পি কিউ আৰ পি কিউ আৰটো কি হ'ব কিউ টি কিউ আৰৰ ডাবল হ'ব এংগল 2 ইনটু এংগল টি কিউ আৰ হয়নে নহয় আৰু একেলগে তেনে চিমিলাৰলি যদি তুমি এইটো চোৱা এংগল পি আৰ এছ এংগল পি আৰ এছ মানে এই এংগলটো কি হ'ব টুৱাইচ অফ টি আৰ এছ হয় নহয় 2 ইনটু এংগল টি আৰ এছ এতিয়া ইকুৱেশ্যন 1টো পাই লওঁ আমি ইকুৱেশ্যন 1ৰ পৰা আমাৰ কি আহিব আমাৰ কি পাইছিলোঁ ইকুৱেশ্যন 1ত এংগল কিউ পি আৰ ইজ ইকুৱেল টু এংগল পি আৰ এছ মাইনাছ এংগল পি কিউ আৰ হয় নহয় এইটো আছিলে আমাৰ ইকুৱেশ্যন 1টো এংগল কিউ পি আৰ ইকুৱেল টু এংগল পি আৰ এছ মাইনাছ এংগল পি কিউ আৰ এতিয়া পি আৰ এছ মানে কি হয় 2 ইনটু এংগল টি আৰ এছ মাইনাছ পি কিউ আৰ মানে কি হয় 2 ইনটু এংগল টি কিউ আৰ 2 ইনটু এংগল টি কিউ আৰ হয় নহয় যদি আমি 2টো যদি কমন লৈ লওঁ কি পাম আমি এংগল টি আৰ এছ মাইনাছ এংগল টি কিউ আৰ টি আৰ এছ মাইনাছ টি কিউ আৰ কি হয় এংগল কিউ টি আৰ হয় নহয় হয়
ইকুৱেল টু 2 ইনটু এংগল কিউ টি আৰ ইয়াত আগত কি আছিলে আমাৰ এংগল কিউ পি আৰ আছিলে এতিয়া যদি আমি এংগল কিউ টি আৰ যদি লিখো টুটোক ইফালে গুচি গ'লে কি হৈ যাব ডিভাইড হৈ যাব 1/2 ইনটু এংগল কিউ পি আৰ এটা আমাক প্ৰুফ কৰিব দিছিলে হয় নহয় এংগল কিউ টি আৰ ইজ ইকুৱেল টু হাফ অফ এংগল কিউ পি আৰ বুজি পালা ইয়াতে আমাৰ এক্সাৰসাইজ 6.3 টো শেষ হ'ল আৰু 6.3 লগতে আমাৰ মানে চেপ্টাৰ 6 টো আমাৰ শেষ হ'ল নেক্সট আমি চেপ্টাৰ 7 টো চাম ঠিক আছে নমস্কাৰ জয় অসম